প্ৰতিগৰাকী নিউজ লাইভৰ দৰ্শকক জনাইছোঁ মাঘ বিহুৰ শুভেচ্ছা। দেখা গৈছে যে আজি তীৰ্থনগৰী হাজোত এক উদুলি মুদুলি পৰিৱেশ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগতে প্ৰতিটো মন্দিৰতে দেখা গৈছে ভক্তৰ ভিৰ। ৰাতিপুৱাৰ পৰা ভক্তৰ লানি নিচিঙা সোঁত। আৰু ক'ব লাগিব যে যিহেতু আজি পহিলা মাঘ আৰু প্ৰতি বছৰৰ দৰে এইবেলিও প্ৰায় 11 বজাত হাজোত অনুষ্ঠিত হ'ব সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱ। এই লৈ যথেষ্ট ব্যস্ততা বাঢ়িছে হাজোবাসীৰ মাজত আৰু যথেষ্ট লোক আহিছে মন্দিৰ প্ৰাংগণলৈ। আমি পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। বিনয় দেখুৱাব এই সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে মন্দিৰ প্ৰাংগণ ভৰি পৰিছে, ভক্তই ভিৰ কৰিছে এই মন্দিৰ প্ৰাংগণ। আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। আৰু ৰাতিপুৱাৰ পৰাই ভক্তই ভিৰ কৰিছে যিহেতু আজি পহিলা মাঘ আৰু প্ৰতিটো মন্দিৰতে ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ লগতে কেদাৰ, কামেশ্বৰ, কমলেশ্বৰ আৰু গণেশত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু সমান্তৰালকৈ যিহেতু তীৰ্থনগৰী যিহেতু এখন পবিত্ৰ তীৰ্থস্থান হাজো, এই হাজোত পুৱা মক্কাটো আজিৰ পৰা আৰম্ভ হ'ব উৰুচ মেলা। আৰু এই লৈ যথেষ্ট ভক্ত যি পুৱা মক্কা দৰগাহ শ্বৰীফ আছে এই দৰগাহ শ্বৰীফতো ভিৰ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু প্ৰতিগৰাকী ভক্ত আহিছে আৰু তেওঁলোকৰ মনৰ আশা যাতে পূৰ্ণ হয়, তেওঁলোকে এনেদৰে হয়গ্ৰীৱ মাধৱ মন্দিৰ তেওঁলোকে দৰ্শন কৰি সেৱা আগবঢ়াইছে। আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? আপুনি দৰ্শন কৰিলে? কৰিলোঁ। কি আশা লৈ আহিছে? আহিছোঁ আৰু সকলো ৰাইজৰে ভাল হওক বা আমাৰ ঘৰৰ সকলোৰে ভাল হওক সেইকাৰণে আহিছোঁ। আৰু প্ৰত্যেক বছৰতে আহি ভাল লাগে। হয়, প্ৰতি বছৰে আহে আৰু নিজৰ লগতে যাতে ৰাইজৰ ভাল হয় এনেধৰণৰ আশা ৰাখিছে। আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। যিহেতু মাঘত হাজোত দেখা যায় এক উৎসৱমুখৰ পৰিৱেশ, পবিত্ৰ তীৰ্থভূমিত এই পৰিৱেশ। আমি যদি সম্ভৱ হয় আন এটি দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। ইতিমধ্যে যি ইয়াত কৈৱৰ্ত লোকসকল আছে তেওঁলোকে ঢল পোৱাতে তেওঁলোকে পুখুৰীত স্নান কৰি তেওঁলোকে মাধৱ দৰ্শন কৰে। আৰু আমি এই দৃশ্য পোনপটীয়াকৈ দেখুৱাই আছোঁ। আমি পোনপটীয়াকৈ হাজোৰ এই মণিকূট উৎসৱ পহিলা মাঘৰ দিনটোতেই প্ৰতি বছৰ দৰে তেওঁলোক তললৈ নামি আহিছে। আৰু ঢল পোৱাতে তেওঁলোকে পুখুৰীত তেওঁলোকে স্নান কৰি তেওঁলোকে মন্দিৰ দৰ্শন কৰে আৰু চৌপাশ তেওঁলোকে পৰিভ্ৰমণ কৰে। মোৰ লগত এগৰাকী লোক আছে। আপোনালোকে ঢল পোৱাতে উঠি ক'ত স্নান কৰে? আমি বৰকুণ্ডত আমি স্নান কৰোঁ। তাৰ পৰা পশ্চিম খটখটিৰে উঠি পেলাই আমি মন্দিৰ দৰ্শন হওঁ। বছৰৰ ওপৰত পুখুৰীত স্নান কৰি এনেদৰে তেওঁলোকে যি মাধৱ মন্দিৰ আছে এই মাধৱ মন্দিৰৰ চৌদিশ তেওঁলোকে পৰিভ্ৰমণ কৰে। এই পৰম্পৰা প্ৰায় 120 বছৰীয়া পৰম্পৰা। আমি পোনপটীয়াকৈ এই দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাই আছোঁ। ইতিমধ্যে তেওঁলোকে মন্দিৰৰ পৰা তললৈ নামি আহিছে। এইটো এটা ঐতিহ্যমণ্ডিত উৎসৱ কৈৱৰ্ত তোলাবাসীৰ বাবে। ইতিমধ্যে এক উৎসৱমুখৰ পৰিৱেশ হাজোৰ প্ৰতিটো অঞ্চলে। আমি যদি সম্ভৱ হয় একাংশ লোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। আৰু কি ক'ব দাদা? এক সুন্দৰ পৰিৱেশ। আজি এই বছৰৰ বিহুটোৰ দিনাখন হয় মই পোনপ্ৰথমতে আপোনালোক সকলোকে আজি এই পবিত্ৰ দিনটোত স্বাগতম জনাইছোঁ। আজি এই পবিত্ৰ দিনটোত আমি হাজো কৈৱৰ্ত চুবুৰীৰ পৰা
এইটো পৰম্পৰাভাৱে প্ৰতি বছৰে আমি হয়গিৰি মাধৱ মন্দিৰত স্নান কৰোঁ, দৰ্শন কৰোঁ। আমি পোনপ্ৰথমতে আমাৰ বৰাকুণ্ডত আমি স্নান কৰি আমি পশ্চিম সৰস্বতীৰে উঠি আহোঁ আৰু উঠি আহি আমি হয়গিৰি মাধৱ মন্দিৰত 3 পাক আমি প্ৰদৰ্শন কৰোঁ। প্ৰদৰ্শন কৰি আমি তেওঁ তাত আমি দৰ্শন কৰোঁ আৰু দৰ্শন কৰি আমি এনেকৈ সকলোৱে মিলিত হৈ সংগীতান গাই আমি গাঁওখন গোটেই ঘূৰোঁ আৰু তাৰপিছতে আমি সৰুৱে ডাঙৰসকলক আমি প্ৰণাম কৰোঁ। প্ৰণাম কৰি আমি নিজৰ ঘৰে ঘৰে আমি গুচি যাওঁ। বৰাকুণ্ডত আপোনালোকে স্নান কৰে? হয়, বৰাকুণ্ডত আমি স্নান কৰোঁ আৰু এই স্নান কৰি আমি পশ্চিম সৰস্বতীৰে আমি উঠি আহোঁ। উঠি আহি আমি মন্দিৰ বৰাকুণ্ডত স্নান কৰি তেওঁলোকে পশ্চিম সৎসতীৰে উঠি এনেকৈ তেওঁলোকে মন্দিৰৰ চৌপাশ তেওঁলোকে পৰিভ্ৰমণ কৰে। এই পৰম্পৰা 120 বছৰীয়া পৰম্পৰা আমি পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। আপুনি কেতিয়াৰ পৰা ইয়াত অংশগ্ৰহণ কৰি আছে? আজি অন্ততঃ মই 1965 চনৰ পৰা মই এই হয়গ্ৰীৱ মাধৱৰ এই গোটেই চাৰিওফালে 3বাৰকৈ ঘূৰি আমি এইটো আজি পৰম্পৰা তেতিয়াৰ পৰা এই ধৰ্মটো সদায় ৰক্ষা কৰি আছোঁ। আমি নাম কীৰ্তনৰ মাজলৈ যাব বিচাৰিছোঁ। আল্লাহ